ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰমোত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ সুমিত্ৰাই কৈ আছিল, মই মাথো আমাৰ মাজনীৰ কথাই চিন্তা কৰিছোঁ। তাইতো এদিন মোৰ দৰে বেলেগৰ ঘৰলৈ বোৱাৰী হৈ যাব পাৰিব জানো সেইখন ঘৰ চম্ভালিব? তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ ৰিধিয়ে মাকক কৈ আছিল, মই তোমাৰ বুদ্ধি বুজি পাইছোঁ। তেতিয়া ৰেণুৱে মাত দিছিল, কি বুদ্ধি কৰিলোঁ মই? পুনৰ ৰিধিয়ে কৈছিল, মুঠৰ ওপৰত পাকে প্ৰকাৰে তুমি মোক ফচাব খুজিছা। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ গৰিমাই কৈ আছিল, মই বাৰু তোমালোকৰ কথা ৰাখিম, কিন্তু মোৰো ক'ব লগা আছে। তেতিয়া আমি দেখিবলৈ পাইছোঁ সুমিত্ৰাই মাত দিছিল, তুমি যিটো মনত ভাবা ক'ব পাৰা, কোৱা। সেই বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ'ত এটা লাইক কৰি দিব।